কেতিয়াবা নিজকে ইমানে ভাগ্যৱান বুলি অনুভৱ কৰোঁ কাৰণটো কম বাৰু জহাৰ আছাম মোৰ অন্য এটি মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি বৰ্তমান আছোঁ আমাৰ ঘৰত আৰু আজি আমাৰ ঘৰত আছে কাৰ্তিক মহাত্মা পূজা আপোনালোকক ভিডিঅ' এটাত কৈছিলোঁ নহয় কৰবালৈ যাবলৈ ওলাইছোঁ বুলি ঘৰলৈ আহিছিলোঁ আৰু ঘৰ আহিয়ে দেখিছোঁ সকলোখিনি যা যোগাৰ হৈ আছে আৰু এয়া দেউতা পূজা কৰিবলৈ বহিছে কাৰ কাৰ ঘৰত কাৰ্তিক মহাত্মা পূজা কৰে কমেন্ট কৰি জনাবচোন মই ইয়াৰ বিষয়ে ইমান বিশেষকৈ নাজানো হলেও মই অকমান ক'বলৈ বিচাৰিছো আপোনালোকৰ যত ভুল নধৰিবা আগতে মই ক্ষমা বিচাৰি লৈছো আপোনালোকক এই পূজা ভাগ কাতি মাহত কৰা হয় কাৰ্তিক পূৰ্ণিমা দিনাখনত আৰু এই পূজা ভাগৰ নিয়ম লক্ষী পূজাৰ পিছৰ পৰা আৰম্ভ হৈ যায় আৰু এই কাতি মাহত কাৰ্তিক মহাত্মা কিতাপ এখন আছে সেই কিতাপখন প্ৰত্যেক দিনা এমাহ ধৰি পঢ়িব লগা হয় আৰু সেই কিতাপখন শুনিবলৈ বহুতো ভকত আমাৰ ঘৰলৈ আহে যিসকলে কৰে সেইসকলে জানে বাৰু নিয়মটো হলেও মই অকমান কৈ দিবলৈ বিচাৰিছো এই পূজা ভাগৰ নিয়ম কৰিলে প্ৰথমতে আপোনালোকে সেউজীয়া শাক পাচলি এমাহ ধৰি খাব নোৱাৰিব আৰু মিঠাতেলো কোনো ধৰণৰ ব্যৱহাৰ কৰিব নোৱাৰিব খাবও নোৱাৰিব আৰু চাকি জ্বলাবলৈও নোৱাৰিব দিৱালী ভ্লগত মোক দাদা এজনে কমেন্ট কৰি সুধিছিল মই ৰিফাইন তেলত কিয় চাকি জ্বলাইছো বুলি মই তেওঁক ক'বলৈ বিচাৰিছো এই কাৰণে মই ৰিফাইন তেলত চাকি জ্বলাইছিলো কাৰণ এইটো মাহত আমি মিঠাতেল ব্যৱহাৰ নকৰো আৰু মই ভিডিঅ'টোৰ আগত কৈছিলো নহয় মই কেতিয়াবা নিজকে বহুত বেছি ভাগ্যৱান বুলি অনুভৱ কৰো কাৰণটো হৈছে আমাৰ ঘৰত মোৰ মানুহজন ল'ৰা অকলে আৰু মই একমাত্ৰ বুৱাৰী হলেও যে আমি বাহিৰত থাকি কাম কৰি আছো হেতু কাৰণে আমাৰ ঘৰৰ মানুহৰ সকলোৰে বহুত বেছি সাপোৰ্ট আছে বুলি আমি বাহিৰত থাকি কাম কৰিবলৈ পাৰিছো হলেও মই বাহিৰৰ মানুহৰ পৰা কথা শুনিবলৈ পাওঁ যে মই অকল এটা লৰাক বাহিৰত লৈ গলো বুলি একো নাই মই শুনিব লাগিব কাৰণ মই বুৱাৰী আমাৰ এওক নকয় কিন্তু দেই মই বুৱাৰী যে ভুলটো মোৰে গাত মতলব নাই আমি নিজৰ ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিম বুলিয়ে এতিয়া আগবাঢ়ি আহিছো আৰু এই ক্ষেত্ৰত আমাৰ ঘৰৰ সকলোৰে ফুল সাপোৰ্ট আছে হয় আমি বাহিৰত আছো কিন্তু সেই বুলি আমি ঘৰখনক পাহৰি যোৱা নাই বা পৰিয়ালটোক পাহৰি যোৱা নাই আপোনালোকে চাইছে আপোনালোকে সাক্ষী আছে যে আমি কেইবাৰ অহা যোৱা কৰো মাহত আৰু এয়া আমি এতিয়া নগৰ কীৰ্তন কৰিবলৈ গৈ আছো আৰু মোৰ মিনি ভ্লগটো কেনেকুৱা পালে আপোনালোকে জনাব দেই